প্ৰতিটো কাহিনীয়ে কৰবাৰ পৰা আৰম্ভ হৈ কৰবাত শেষ হয়। উদাহৰণস্বৰূপে এই বছৰৰ শেষৰ মাহ ডিচেম্বৰ এতিয়া আহি পালেহি। এই বছৰ আৰম্ভ হোৱাৰ সময়ত আপুনি কি ভাবি আছিলে, আপুনি কি কল্পনা কৰিছিলে, আপুনি ক'ত আছিলে আৰু আপুনি গম পোৱাৰ আগতে 2025 চনটো শেষ হ'বলৈ গৈ আছে। এই কাহিনীটো প্ৰতি বছৰে পুনৰাবৃত্তি হয়। এইবাৰ কেৱল বছৰ বা কেলেণ্ডাৰৰ বছৰ নহয়, আমাৰ জীৱনতো এইবোৰ ঘটে। নতুন অধ্যায় খোল খায়, নতুন সম্পৰ্কৰ উন্নয় ঘটে, আমি নতুন চাকৰি লওঁ, নতুন ঘৰ লওঁ, আমি নতুন নতুন কথাৰ অভিজ্ঞতা লাভ কৰোঁ, আমাৰ নতুন অভিজ্ঞতা হয় আৰু তাৰপিছত সেইবোৰৰ বিষয়ে চিন্তা কৰাৰ পিছত, সেইবোৰ বুজি পোৱাৰ পিছত আৰু সেইবোৰৰ সকলো অনুভৱ কৰাৰ পিছত আমি বিৰক্ত হৈ এদিন সেইবোৰ শেষ কৰি দিওঁ। যি আৰম্ভ হয় শেষো হয়, এইটোৱে চিৰন্তন সত্য। আৰু 2025 চনৰ ডিচেম্বৰ মাহটো ঠিক তেনেকুৱাই হ'ব। এই সময়ছোৱাত আপুনি দেখিব যে বহুতৰে আৱেগ, কাম কৰাৰ ধৰণ, অকলে থকাৰ সময়, জীৱনৰ বিষয়ে চিন্তা কৰাৰ ধৰণ, বহু কথা পিছ পৰি থাকিবলৈ ওলাইছে, শেষ হ'বলৈ ওলাইছে। কিছুমানৰ বাবে কামবোৰ অতি মসৃণ হ'ব, আনৰ বাবে কথাবোৰ ঠিকেই থাকিব, কিন্তু হয়তো ইমান মসৃণ নহ'বও পাৰে। আজিৰ ভিডিঅ'টোত আপোনালোকে স্বাস্থ্য, ধন সম্পত্তি, সম্পৰ্ক, কৰ্মৰ বিষয়ে আলোচনা কৰা দেখা পাব। আপুনি সকলো ভৱিষ্যতবাণী পাব, যিয়ে আপোনাৰ ডিচেম্বৰ 2025 চনৰ ৰাশিফল পৰিকল্পনা কৰাত ভালদৰে আপোনাক সহায় কৰিব। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 2025 চনৰ ডিচেম্বৰ মাহটো সকলো কৰ্কট ৰাশিৰ জাতকৰ বাবে কেনেকৈ মুকলি হ'ব? ডিচেম্বৰ মাহটো আপোনালোকৰ বাবে অতি আশাব্যঞ্জক আৰু আৱেগিকভাৱে সমৃদ্ধ মাহ হোৱাৰ সম্ভাৱনা আছে। কৰ্কট ৰাশিৰ এই মাহটো আৰম্ভণি হ'ব অতি শক্তিশালী ৰূপে। ঠিক আপোনালোকে ৰাতিপুৱাই ভাল খবৰ পোৱাৰ দৰে গোটেই দিনটো ভালদৰে চলি থাকে। আপোনাৰ আত্মবিশ্বাস, স্পষ্টতা, ইতিবাচক সকলো উৎস হোৱা দেখা পাব। আপোনাৰ কাম সুকলমে চলিব আৰু ঘৰত শুভ অনুষ্ঠানৰ পৰিৱেশৰো সৃষ্টি হোৱা দেখা পাব। এনেদৰে আপোনালোকৰ এই মাহটো আৰম্ভণি হোৱাৰ সম্ভাৱনা থাকিব। দীৰ্ঘম্যাদী পৰিকল্পনা পৰিচালনা যোগ্য যেন লাগিব, কিন্তু ডিচেম্বৰ মাহ আগবাঢ়ি যোৱাৰ লগে লগে এই বিশেষ একো আপোনালোকে উপলব্ধি কৰিব নোৱাৰিব। যিবিলাক আপোনালোকে সক্ৰিয়ভাৱে কৰিব, সেইবোৰ কামতে আপোনালোকে অগ্ৰগতি দেখিব। বহু প্ৰত্যাহ্বানৰো সৃষ্টি হ'ব, কিন্তু আপোনালোকে সেইবোৰৰ প্ৰতি আগবাঢ়ি যাবলৈ কোনো ধৰণৰ আপুনি এইবোৰ সমস্যাৰ প্ৰতি নাচাব, আপোনাৰ নিজৰ কাম কৰি যাব। তেতিয়া দেখিব সকলোবিলাক আপোনালোকৰ কামবোৰ অগ্ৰগতি দেখা পাইছে। আপোনাৰ স্বাস্থ্য, আপোনাৰ দক্ষতা আদি আপোনালোকে পুৰণি যেন লাগিব পাৰে, কিন্তু আপুনি অধিক জ্ঞান আহৰণ কৰিব লাগিব আৰু অধিক চোকা আৰু অধিক প্ৰতিভাশালী হ'ব লাগিব এইটো মাহ। ধৈৰ্য যদি হেৰুৱায় তেনেহ'লে আপোনালোকে কোনো ধৰণৰ অগ্ৰগতি নেদেখে, কিন্তু ধৈৰ্য ভালদৰে ধৰিব লাগিব আৰু সংযমতা বজাই ৰাখিব লাগিব। কিবা এটাৰ বাবে বেছি সময় অপেক্ষা কৰিলে পলম হৈ যাব পাৰে, গতিকে আপোনালোকে বেছি সময় ক'তো খৰচ নকৰিব। প্ৰায় সকলো কামতে আপোনালোকে ইতিমধ্যে পলম হৈ গৈছে, গতিকে এই সময়ছোৱা আপোনালোকে আৱেগিকভাৱে আগবাঢ়ি যোৱাৰ সময় হ'ব। যদি আপোনাৰ কোনো বন্ধু বা সংগী আছে তেনেহ'লে তাৰ লগত আপোনাৰ বিচাৰ নকৰাকৈ মুকলিকৈ আপোনাৰ আৱেগ ভাগ কৰিব পাৰে, তেনে আপোনালোকে তেওঁলোকৰ সৈতে অধিক সময় কটাব পাৰে। মাহৰ দ্বিতীয়াৰ্ধ অতি আপোনালোকৰ ভাল হ'ব। এই সময়ছোৱা আপোনাৰ পৰীক্ষাৰ সময় হ'ব। কথাবোৰ পৰিচালনাযোগ্য, কিন্তু সকলো সময়তে আপোনালোকে সমৰ্থন লাভ কৰিবলৈ যত্ন কৰিব। অলপ প্ৰেৰণা পালে আপোনালোকে আগবাঢ়ি যাবলৈ অলপ সফলতা অৰ্জন কৰিব পাৰিব আৰু সহায়কো হ'ব। পৰিয়ালৰ সদস্য, বন্ধু বান্ধৱী, আনকি শিক্ষক বা গুৰুৰ দ্বাৰাও আপোনালোকে কিছুমান ভাল পৰামৰ্শ ল'ব পাৰে। ডিচেম্বৰ মাহটোৱে আপোনাক আধ্যাত্মিকভাৱে উন্নত কৰিছে। আপুনি স্বাভাৱিকতে ধৰ্মীয় অনুষ্ঠান বা কিছুমান আপোনালোকৰ কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ এই ক্ষেত্ৰত আপোনালোকৰ আধ্যাত্মিক যিবোৰ কাম আছে সেইবোৰ আপোনালোকৰ ভাল লক্ষ্যত উপনীত কৰাৰো সম্ভাৱনা থাকিব। এইবোৰৰ প্ৰতি আগ্ৰহ বৃদ্ধিয়ে আপোনালোকৰ মানসিক কিছু চাপো কম কৰাত সহায় কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত ডিচেম্বৰৰ আৰম্ভণি আপোনাৰ বাবে সঁচাকৈ শক্তিশালী হ'ব। আপোনাৰ কামৰ গতি ঠিকেই থাকিব। আপোনাৰ ছিনিয়ৰসকল অন্ততঃ আপোনাৰ প্ৰথমাৰ্ধত আপোনাৰ প্ৰচেষ্টা শলাগ ল'ব। নকৰিলেও বেয়া একো কোৱা দেখা নাপাব। তথাপি আপোনাৰ নিজৰ কাম ভালদৰে চলাই নিবলৈ আপুনি যত্ন কৰিব। কিন্তু দ্বিতীয়াৰ্ধত কিছুমান কথা আপোনালোকৰ বাবে প্ৰযোজ্য হ'ব। যদি আপুনি এজন ব্যৱসায়ী বা আপোনালোকে স্বনিয়োজিত কাৰ্যকলাপত জড়িত হৈ আছে, তেনেহ'লে আপোনালোকৰ সময়সীমা সম্প্ৰসাৰণৰ বাবে ভাল আৰু আপোনালোকৰ নেটৱৰ্কিঙৰ বাবে ভাল সুবিধা পাব। যদি আপুনি ভ্ৰমণ কৰিবলৈ বিচাৰিছে, ভ্ৰমণ কৰিব পাৰে, যাতে আপোনাৰ ব্যৱসায় আৰু নতুন ধাৰণা বিচাৰি পায়। যদি আপোনাৰ মনত আবদ্ধ হৈ থকা কিছুমান মনৰ কিছু অগ্ৰগতি দেখা পাইছে, তেনেহ'লে আপোনালোকে য'তেই ভ্ৰমণ কৰিব তাতেই আপোনালোকৰ প্ৰশ্নৰ উত্তৰবোৰ পাই যাব। কাৰণ আপুনি আপোনাৰ ব্যৱসায়ত
কিছু ভুল বুজাবুজি বা যোগাযোগৰ সৃষ্টি হোৱা বা অবাঞ্ছিত ফলাফলৰ যদি সন্মুখীন হৈছে তেনেহ'লে আপোনালোকে কিছু উদ্বেগৰ সৃষ্টি হৈছে বৰ্তমান সময়ত সেইবোৰ উদ্বেগ নাইকিয়া হ'বলৈ আপুনি আপোনাৰ প্ৰশ্নৰ উত্তৰবোৰ পোৱাটো খুবেই জৰুৰী হ'ব তৎসত্ত্বেও আপোনালোকে অলপ অনুশাসনৰ অভাৱ যেন অনুভৱ কৰিব আৰু কথাবোৰ অলপ সলনি হোৱা যেন আপোনালোকৰ অনুভৱ হ'ব গতিকে আপোনালোকে নতুন নতুন ধাৰণা আনিবলৈ চেষ্টা কৰিব আৰু অনুশাসন বজাই ৰাখিবলৈ যত্ন কৰিব আৰু আপোনাৰ সৃষ্টিশীলতা আকাশলংঘী হ'বলৈ গৈ আছে এইবোৰ যদি আপোনালোকে পথ অনুসৰণ কৰে আৰ্থিকভাৱে আপোনালোকৰ ডিচেম্বৰ মাহটো মোটামুটি ভাল আৰু অধ্যয়নশীল মাহ অতিৰিক্ত লাভ আহি আছে আপোনালোকৰ অতিৰিক্ত ধন আশা কৰা গৈছে পৰিয়ালৰ সহায়ও আপোনালোকৰ বাটত আছে আৰ্থিকভাৱে ই আপোনাৰ ইতিবাচক মাহ আৰু মাহৰ দ্বিতীয়াৰ্ধত খৰচ অলপ আপোনালোকৰ বৃদ্ধি পাব পাৰে ঠিক যেনেকৈ আপোনাৰ বিদ্যুতৰ বিল হঠাতে বৃদ্ধি পায় ঠিক তেনেদৰে আপোনালোকৰ এইটো মাহৰ অলপ খৰচৰ মাত্ৰাও বৃদ্ধি পাব যদি আপোনাৰ ঘৰত সন্তান আছে তেনেহ'লে তেওঁলোকে হয়তো তেওঁলোকৰ স্কুলৰ পৰা জাননী পাব যে তেওঁলোকৰ ভ্ৰমণৰ বাবে কিছু টকা দিব লগা হ'ব পাৰে অথবা কাৰোবাৰ ফাংচন আহি আছে যদি আপুনি এটা ধুনীয়া উপহাৰ কিনিব বিচাৰে তেনেহ'লে সেইজন ব্যক্তি যদি বিশেষ হয় তেনেহ'লে এটা দামী উপহাৰ কিনিব লগা হ'ব পাৰে আৰু এই ধৰণেৰে আপোনালোকৰ খৰচ অলপ বৃদ্ধি পাব পাৰে ডিচেম্বৰৰ শেষৰ ফালে আৰ্থিক সাৱধানতাৰে আপোনালোকে চম্ভালিব পাৰিলে ভাল অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকিলে মাহটো আৰ্থিকভাৱে মসৃণ হ'ব ডিচেম্বৰ মাহত আপোনাৰ স্বাস্থ্যৰ কথা ক'বলৈ গ'লে আপোনাৰ অলপ অতিৰিক্তভাৱে যত্ন লোৱাৰ প্ৰয়োজনীয়তা থাকিব ই মনোযোগৰ দাবী কৰিছে মাহৰ আৰম্ভণি পৰিচালনাযোগ্য হ'ব কিন্তু ডিচেম্বৰ মাহ আগবাঢ়ি যোৱাৰ লগে লগে পেটৰ লগত জড়িত বিষয় যেনে বদহজম এচিডিটি ভাগৰ শৰীৰৰ বিষ আদিয়ে কিছু অসুবিধাৰ সৃষ্টিও কৰিব পাৰে দীঘলীয়া যাত্ৰাই আপোনাৰ শাৰীৰিক ক্লান্ত কৰি তুলিব পাৰে গতিকে অলপ সাৱধান হ'ব আৰু ডিচেম্বৰ দ্বিতীয়াৰ্ধত আপোনাৰ স্পষ্টভাৱে কিছু লেহিমীয়া কৰা ইংগিত পোৱা গৈছে গতিকে কিছু আপোনালোকে খাদ্যাভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক আৰু ভিটামিনযুক্ত আৰু ওমেগাযুক্ত খাদ্য খাবলৈ চেষ্টা কৰক ইয়াৰ ফলত আপোনালোকে যিবোৰ সৰু সুৰা আপোনালোকৰ অসুবিধা আছে সেইবোৰ অতি সোনকালে নাইকিয়া কৰিবলৈ সক্ষম হ'ব প্ৰেম জীৱন আৰু ব্যক্তিগত সম্পৰ্কৰ কথা ক'বলৈ গ'লে আৰম্ভণিতে উত্থান পতনৰ প্ৰচুৰ পৰিমাণে দেখা যাব আৰম্ভণিত কাজিয়া হোৱাটো সাধাৰণ কথা সম্পৰ্কৰ উষ্ণতা আৰু স্ফুলিংগ এতিয়া আৰু স্পষ্ট নহয় প্ৰতিটো ফোনকে আপুনি আন এক মতানৈক্য বা কাজিয়াৰ দৰে অনুভৱ কৰিব আপুনি নিজকে পৰীক্ষা কৰিবলৈ চেষ্টা কৰিব যদি আপোনালোকে ভুল কৰি আছে বা কোনো এটা আপোনালোকৰ অসুবিধা কৰি আছে তেনেহ'লে হয়তো আপোনালোকৰ সংগীয়ে অলপ অনুভৱ কৰাব আপোনাক গতিকে আপুনি সময় থাকোঁতে এইবোৰ আপোনালোকে শুধৰণি কৰিবলৈ চেষ্টা কৰিব আৰু অলপ বেছি যত্নশীল হ'বলৈ চেষ্টা কৰাটো ভাল এইটো মাহত আপোনাৰ কথাত সংযমতা বজাই ৰাখিব ইংগিতৰ জৰিয়তে আন এজনৰ মৰম প্ৰকাশ কৰাৰ সময়খিনি আৰু লগতে আপোনালোকৰ ঘৰৰ সম্পৰ্ক উল্লেখযোগ্য হ'ব ভুল বুজাবুজিৰ সন্মুখীন হ'ব পাৰে আৰু আপোনাৰ মানসিক চাপ আৰু অলপ বিচলিত অনুভৱ কৰিব আৰু ডিচেম্বৰ মাহত বৈবাহিক অৱস্থাৰ ক্ষেত্ৰত যিসকল কৰ্কট ৰাশিসকল আছে তেওঁলোকৰ ইতিবাচক যেনে দেখা গৈছে পৰিয়ালৰ কথা ক'বলৈ গ'লে পৰিয়ালত হঠাতে শক্তিৰ উদয় হ'ব আৰু সক্ৰিয় হৈ থাকিব সকলো আলোচনা বিলোচনাত আপোনালোকৰ পৰিয়ালে আপোনাক সহায় কৰিব গতিকে তেওঁলোকৰ কথা মতে আপোনালোকে চলিবলৈ চেষ্টা কৰিব পৰামৰ্শ অনুসৰি কাম কৰিব সকলোৰে সৈতে মিলিজুলি থাকিবলৈ চেষ্টা কৰিব মাক দেউতাকৰ লগত আপোনালোকে সহযোগিতা আগবঢ়াব ইয়াৰ ফলত আপোনালোকৰ সকলোবোৰ ইতিবাচক যেন লাগিব বিশেষকৈ আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মাতৃৰ স্বাস্থ্যৰ প্ৰতি অলপ বেছিকৈ গুৰুত্ব দিব লাগিব আৰু ডিচেম্বৰ মাহত এক সুন্দৰভাৱে আপোনালোকে নিজৰ ৰুটিন বজাই ৰাখিবলৈ যত্ন কৰিব ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্যৰ ক্ষেত্ৰতো কিছু ভাল পৰামৰ্শ লৈ চলিলে ভাল ফলাফল লাভ কৰিব দীৰ্ঘকালীনভাৱে আপোনাৰ মনটো ভালেই দেখা গৈছে সমাধান হিচাপে চলিত মাহত আপোনালোকে মংগলবাৰে এবাৰ হ'লেও সমগ্ৰ সুন্দৰকাণ্ডৰ কথা শুনিবলৈ চেষ্টা কৰক এইটোৱে আপোনাৰ উপায় হ'ব ইয়াৰ ফলত আপোনালোকে গোটেই সুন্দৰকাণ্ডটো মোবাইল বা স্পীকাৰত শুনিলে মনে মনে বহি থাকিব সমগ্ৰ সুন্দৰকাণ্ডৰ কথা যদি পাৰে মংগলবাৰে ঘৰত সুন্দৰকাণ্ড পাঠ কৰক সেইটো এটা ভাল সমাধান বুলি গণ্য কৰা হৈছে সোমবাৰে শিৱলিংগক কেঁচা গাখীৰ আগবঢ়ালে ভাল প্ৰতিকাৰ হিচাপে কাম কৰিব গতিকে বন্ধুসকল 2025 চনৰ ডিচেম্বৰ মাহটো গোটেই মাহটো সকলো কৰ্কট ৰাশিসকলৰ বাবে এইদৰে মুকলি হ'ব গতিকে সেইমতে আপোনালোকে নিজৰ ব্যৱস্থা ৰাখিব আৰু সেই উপায়বোৰ আৰু প্ৰতিকাৰবোৰ আৰু সাৱধানতা বজাই ৰাখি চলিব আপোনালোকৰ ভাল হ'ব ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলত যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব